এতিয়া কাৰ্যকলাপ 8.3 এডাল মিটাৰ স্কেল আৰু এডাল ৰছী লোৱা বাস্কেটবল কোৰ্ট এনেকুৱা থাকে চাৰিকোণীয়া হয়নে নহয় ইয়াত কি কৈছে এনেকৈ আহি এনেকৈ যাব দিছে তাৰপিছত এইটো ৰছীৰে ইয়াৰ পৰা এইখিনিলৈ জোখা এইটো হৈছে হৰণ এতিয়া মটৰ গাড়ীত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ মিটাৰ লগোৱা থাকে না নাই এইটোৰ নাম কি অডোমিটাৰ এতিয়া গাড়ী এখন দিল্লীৰ পৰা ভুৱনেশ্বৰৰ পৰা দিল্লীলৈ আহিছে কিমান দূৰত্ব 1850 কিলোমিটাৰ ভুৱনেশ্বৰৰ পৰা কলৈ আহিছে দিল্লীলৈ এতিয়া মানচিত্ৰত ব্যৱহাৰ কৰিবা মানচিত্ৰত তোমালোকে মেপৰ স্কেল দিয়া থাকে তাৰ পৰা হিচাপটো উলিয়াই ভুৱনেশ্বৰৰ দিল্লীৰ মাজত সৰল ৰৈখিক দূৰত্ব কিমান আমি সেইটো নিৰ্ণয় কৰিব লাগে তোমালোকে দুয়োটা ক্ৰিয়াকলাপ নিজে নিজে সম্পন্ন কৰিবা এতিয়া মই তোমালোকৰ বাবে এই 100 পৃষ্ঠাৰ তোমালোকৰ কিতাপৰ 100 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ এই প্ৰশ্নকেইটাৰ উত্তৰ আগবঢ়াই আছো প্ৰশ্নাৱলী 100 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰেনে যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পিছতো ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰে কিয় য'ৰ পৰা গতি আৰম্ভ কৰিব আকৌ ঘূৰি পেলাই সেই ঠাই আহি পালে হৰণৰ মান কি হ'ব শূন্য হ'ব উদাহৰণস্বৰূপে মই ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত্বৰ বিদ্যালয়লৈ যাওঁ ছুটি দিয়াৰ পিছত আকৌ ঘৰ পাওঁ মই অতিক্ৰম কৰা দূৰত্ব 6 কিলোমিটাৰ মানে ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা 3 কিলোমিটাৰ অহাটো 3 কিলোমিটাৰ 6 কিলোমিটাৰ মই য'ৰ পৰা বিদ্যালয়লৈ যাওঁ আকৌ সেই ঠাইত উপস্থিত হওঁ অৰ্থাৎ হৰণৰ মান কি শূন্য হৈছে নিশ্চয় বুজি পাইছে এতিয়া 2 নম্বৰটো ইয়াৰ ভিডিঅ'টো চাই থকা পিছতে পাই যাবা কাৰণ 1 নম্বৰটোৰ লগত জড়িত হৈ আছে যে প্ৰশ্নটো এইকাৰণে 3 নম্বৰটো মই 2 নম্বৰটোৰ আগতে দি আছো হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ই শূন্য হ'ব পাৰেনে ইয়াত আমি পালোই হৰণৰ মান শূন্য গতিকে পাৰেনে ইয়াত কৈছে নোৱাৰে তাৰ মানে কি উক্তিটো মিছা ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব জানো ধৰি লোৱা ইয়াৰ পৰা তুমি এইখিনিলৈকে গলা হৰণৰ মানটো এইখিনি হ'ব ইয়াৰ পৰা গৈ এনেকৈ আহিলা হৰণৰ মান হ'ব এইটো অতিক্ৰম কৰা দূৰত্বতকৈ কি হ'ব এইখিনিৰ পৰা এইখিনিৰ দূৰত্বতকৈ এইটো কম হয় নে নহয় গতিকে কি হ'ব পিছৰ উক্তিটো মিছা অতিক্ৰম কৰা দূৰত্বতকৈ বেছি কৈছে বেছি হ'ব নোৱাৰে হৰণৰ মান এতিয়া এই এটা উক্তিও সত্য নহয় কাৰণ হৰণৰ মান শূন্য হ'ব পাৰে আমি এইমাত্ৰ পালো হৰণৰ মান অতিক্ৰম কৰা দূৰত্বৰ সমান বা কম হয় হৰণৰ মানটো অতিক্ৰম কৰা দূৰত্বৰ সমান বা কম হ'ব কেতিয়াও বেছি হ'ব নোৱাৰে এতিয়া নিশ্চয় দুয়োটা প্ৰশ্নৰ আনসাৰ বুজি পাইছে এতিয়া 2 নম্বৰ প্ৰশ্নটো চাও দ্বিতীয়টো প্ৰশ্ন খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকাৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব এতিয়া বৰ্গৰ বাহুৰ মাপ কিমান কৈছে 10 মিটাৰ প্ৰতিটো বাহু 10 মিটাৰ হয়নে তাৰ পিছত বৰ্গৰ পৰিসীমা কিমান হ'ব আমি জানো 4 * 10 4 * এটা বাহুৰ মাপ 40 মিটাৰ এপাক মাৰোতে সময় লাগে কিমান 40 ছেকেণ্ড মুঠ সময় কিমান দি আছে 2 মিনিট 20 ছেকেণ্ড 140 ছেকেণ্ড 140 ছেকেণ্ডত পথাৰৰ চাৰিওফালে পাক মাৰিব কি পাক মাৰিব হয়নে এইটো আমাৰ কি হ'ব 140/40 is equal to 3.5 3.5 পাক মাৰিব ইমানটা পাক মাৰিব 3.5টা 3.5টা 0 গ'ল গৈ 4 দে 2 দি ইয়াত কি 0 যাবগৈ 4 দি 12 তিনিবাৰ 2 থাকে 20ত 2 দশমিক দি 0 দিলে 20ত 5 বাৰ এইটো নিশ্চয় বুজি পাইছা এতিয়া চোৱা 3.5 পাক মাৰিব মানে এপাক দুপাক তিনি পাক হৈ গ'ল সম্পূৰ্ণ আৰু আধা পাক মানে সি বিন্দুত উপনীত হ'ব অৰ্থাৎ মানুহজন 2 মিনিট 20 ছেকেণ্ড পিছত সি বিন্দুত
উপনীত হ'ব। এতিয়া মানুহজনৰ আমাৰ কি উলিয়াব দিছে হৰণৰ মান। হৰণ মানে কি এইটো এটা সমকোণী ত্ৰিভুজ হ'ল নে নাই? সমকোণী ত্ৰিভুজ এইটো সমকোণ হয়নে নহয়? অতিভুজৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান হয়নে? এতেকে AC ইজ ইকুৱেল টু √/(ab² প্লাছ BC²) এইটো √/(tan² প্লাছ tan² ইজ ইকুৱেল টু √/(2 into tan²) দুটা tan² হয়নে নহয়? ইজ ইকুৱেল টু tan√/(2 মিটাৰ। tan√/(2 মিটাৰ। এতেকে মানুহজনৰ হৰণৰ মান। tan√/(2 মিটাৰ। আমাৰ আনসাৰ কৰা হৈ গ'ল। এইটো তোমালোকে বৰ্গমূল উলিয়াইও দিব পাৰা। 1.2 হয়নে? 10 × 1.2 কৰি দিলে আমি কিমান মান পাম? সেই মানটোৱে হ'ব তেওঁৰ হৰণৰ মান। হৈছে? তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা আৰু এতিয়া পাৰিবা চাগে।